সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত।
এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। নমস্কাৰ মহাশয়া। নমস্কাৰ। মহাশয়া, কি নাম আপোনাৰ? মাজনী দাসী, মহাশয়া, আপুনি ক'ৰ পৰা আহিছে? বৰপেটা ডিষ্ট্ৰিক্ট, অসমৰ কেৰকেৰীয়া চেউনীৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 31 অক্টোবৰ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত 33 কোটি দেৱতাৰে সাধনা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিলে সেই বিষয়ে অলপ জনাওক। সাধনা মই ব্ৰতৰ পৰা আৰম্ভ কৰি শিৱৰ ব্ৰত, দুৰ্গা মাতাৰ ব্ৰত, একাদশী ব্ৰত, ব্ৰতৰ পৰা সকলো ব্ৰত কৰিছিলোঁ। আৰু এই লাষ্টত শ্ৰীকৃষ্ণৰ পূজাত সাধনা কৰি আছিলোঁ। তাৰপিছত মই গ্ৰন্থবিলাক পঢ়িছিলোঁ, ধৰ্মগ্ৰন্থবিলাক, এই বিষ্ণু পুৰাণ, মাৰ্কণ্ড পুৰাণ, বামুণ পুৰাণ, ৰামায়ণ, মহাভাৰত চবেই মই অধ্যয়ন কৰিছিলোঁ। আপুনি পৰম্পৰাগত যি সাধনা কৰি আছিল সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? লাভটো অনুভৱ কৰা নাছিলোঁ, লাভ একোৱে হোৱা নাছিল, বহুত ক্ষতি হৈছিল। তথাপিতো মই ভক্তি সাধনাটো কৰিয়ে আছিলোঁ। লাষ্টত বিষ্ণু পুৰাণ কণ্টিনিউ পঢ়ি থকা আছিলোঁ। পঢ়োঁতে গুৰুৰ বিষয়ে পাইছিলোঁ, কিন্তু ক'ত কেনেকৈ গুৰু ল'ম সেইটো ভাবি পোৱা নাছিলোঁ। সেইবিলাক পঢ়ি থাকোঁতে মই ভক্তিৰ পৰা ভগৱানৰ এখন সন্ত ৰামপালজী মহাৰাজে লিখা অনমোল গ্ৰন্থ পাইছিলোঁ। তাত কিন্তু মই বিষ্ণু পুৰাণৰ লগত মিলাই চাইছিলোঁ, তেতিয়া সেই ভক্তি সাধনাটো বেলেগ আছিল। তেতিয়াৰ পৰা মই বিষ্ণুৰ সাধনা নকৰা হ'লোঁ, ভক্তিৰ পৰা ভগৱানৰ কিতাপখন মই বহুত গুৰুত্ব দি পঢ়িলোঁ। পঢ়োঁতে তাৰে ভক্তিটো সম্পূৰ্ণ বেলেগ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে, জন্ম মৃত্যু হয়, এইবিলাক পাইছিলোঁ। তেতিয়া মই কাক কেনেকৈ কি কৰিম এনেকৈ ভাবতে থাকোঁতে লাষ্টত পঢ়ি থাকোঁতে মই কণ্টেক্ট নাম্বাৰ পাইছিলোঁ। তাতে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিছিলোঁ। কণ্টেক্ট কৰাৰ পিছত আপুনি কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'লে? কণ্টেক্ট কৰোঁতে মই পাইছিলোঁ। পাওঁতে সেই মই গুৱাহাটী আহিলোঁ। গুৱাহাটীৰ ওচৰত আমাৰ সোণাপুৰত নামদান কেন্দ্ৰ আছে, সেইটো যোগাযোগ কৰিলোঁ। তেনেকৈ সেইমতে মই আহিছিলোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে ইয়াৰ দ্বাৰা কি লাভ হৈছে? সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ। আৰু কি লাভ পাইছে সেই বিষয়ে অলপ জনাওকচোন। আগতে মোৰ হাই প্ৰেছাৰ আছিল, চুগাৰ আছিল, তাৰপিছত ভৰিৰ বিষ আছিল, মোৰ হাৰ্টৰো অকণমান আছিল প্ৰব্লেম। তাৰোপৰি টোপনি নহা আছিল, মোৰ দিনে ৰাতিয়ে মোৰ টোপনি নাহে। মই বহুত দেখুৱাইছিলোঁ, নিচাৰ টেবলেট মোক খাব দিছিল, তথাপিতো মোৰ টোপনি নাহে। তেতিয়া ডক্টৰে ওচৰত কি নিচাৰ টেবলেট খায়ো টোপনি নাহে, পূৰা ৰাতি মোৰ টোপনি নাহে। তাৰপিছত মই দীক্ষা লোৱাৰ দিনাখনৰ পৰা মোৰ লাহে আঁঠুৰ বিষটো নোহোৱা হৈছে। তাৰপিছত মই অনুভৱ কৰা নাছিলোঁ। তাৰপিছত মোৰ এই টোপনিটো আৰম্ভ হৈ গৈছে। তাৰপিছত মই যেতিয়া লাহে লাহে মই ভক্তি সাধনাত নাহিলোঁ, সৎসংগ শুনা কৰিলোঁ। সৎসংগ মই দিনত 3 বাৰকৈ সদায় শুনোতে মোৰ জ্ঞানটো হৈ গ'ল। তেতিয়া মই অনুভৱ কৰিছিলোঁ, এই ভক্তি সাধনা কৰিলে লাভ হয় এনেকুৱা। তেতিয়া মই কণ্টিনিউ সৎসংগটো শুনি আছিলোঁ আৰু ভক্তিটো মই বহুত গুৰুত্ব দিছিলোঁ। তেতিয়াৰ পৰা মোৰ সকলো লাভ হোৱাৰ আৰম্ভ হৈ গৈছিল। সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ দ্বাৰা আপুনি উপকৃত হৈছে? সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ আমাৰ প্ৰমাণিত জ্ঞানটো বুজায়। আমাৰ প্ৰতিখন শাস্ত্ৰৰ প্ৰতিটো জাতিৰ গীতা, বেদ, বাইবেল, পুৰাণ সকলোৰে যিটো আছে প্ৰমাণিত জ্ঞানটো আমাক ল'ব দিয়ে। আমি দেখি শুনি চাই জ্ঞানটো ল'ব লাগে, লৈ মাত্ৰ আমি ভক্তি সাধনা কৰাৰ কাৰণে আমাৰ লাভটো হয়। মহাশয়া, আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল শাস্ত্ৰ অনুকূল ভক্তি বিধি প্ৰদান কৰি আছে, এইটো কেনেকৈ প্ৰমাণ কৰি দেখুৱাব? মোৰতো সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ আগতে আৰু মই এজন গুৰু খুজিছিলোঁ। আৰু বেলেগ গুৰুৰ মই জ্ঞানটো মই শুনিছিলোঁ আৰু শাস্ত্ৰবিলাকতো পঢ়িছিলোঁ। তেতিয়া তেওঁলোকে শাস্ত্ৰত যিটো আছে সেইটো আমাক গুৰু ৰহস্যটো কোনোদিনো কোৱা নাছিল। সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰত যিটো আমাক কৈছে গুৰু ৰহস্যটো, সেইটো আমাক কোনো গুৰুৱে আজিলৈ এতিয়ালৈ কোৱা নাই। মহাশয়া, আমি জানিব পাৰিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰা ভক্তি বিধিৰ দ্বাৰা নিচা সেৱন কৰাৰ দৰে বদ অভ্যাসো ত্যাগ কৰিব পাৰি। এই কথাষাৰ কিমান দূৰ সত্য? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ নিচা ত্যাগ কৰাটো কেনেকৈ সম্ভৱ?
মই মানে ওপৰে লোৱা দিনাখনৰ পৰা আমাৰতো তিৰোতা মানুহৰ বাৰু মদ খোৱা কিবা খোৱা এইবিলাক অভ্যাস নাই আমাৰতো হিন্দু সমাজৰ মদটো বহুত ডাঙৰ বস্তু সেইটো মানে ভক্তি সাধনা কৰিলে এই ভক্তি সাধনা কৰিলে বিশেষ কৰি মদ বাং বিড়ি চিগাৰেট মাছ মাংস মানে সকলো নিজে নিজে ত্যাগ হৈ যায় এই আৰম্ভৰ দিনাখনৰ পৰাই নিজে নিজে নাখায় যিমানে মদ খোৱা মানুহ হ'লেও মদটো নিজে নিজে ত্যাগ হৈ যায় আৰু মোৰ নিজৰ ল'ৰাও মদ নাখায় সঁচা কথা কিন্তু মাংসটো মানে নহ'লে একো নোখোৱা আছিল মানে মাংসটো ইমানে প্ৰিয় মাংস নহ'লে খাই সুদা ভাত দিছে এনেকৈ কয় কিন্তু মানে মানসিকভাৱে অলপ দুৰ্বল আৰু এইটো মানে মাজত ৰহি গৈছে মোৰ মানে ইমান 33 কোটি দেৱতা পূজা কৰাৰ পিছতো মোৰ ল'ৰা ঠিক হোৱা নাছিল মানসিকভাৱে অলপ দুৰ্বল কিন্তু এতিয়া মানে তেওঁ নিজেও দীক্ষা লৈ যায় আৰু তেওঁ মানে ঠিক হৈছে এতিয়া ঠিক হৈ মাত্ৰ মাছ মাংসৰ কথা কেতিয়াও মোৰ আগত আজিলৈকে উলিওৱা নাই নাখায় আপুনি কি কৰে মই এজন অংগনবাড়ী টিচাৰ হয় মোৰ হাজবেণ্ডেও CRPFত কাম কৰে মহাশয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু এনেকুৱা বহু লোক আছে আমাৰ সমাজত এনেকুৱা দৰিদ্ৰ বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে চিকিৎসা কৰিব পৰা নাই বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে মৃত্যুৰ সৈতে যুঁজি আছে সেইসকল ভুক্তভোগী লোকক আপুনি কি বাৰ্তা দিব খোজে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে তেওঁলোকে মানে এই ভক্তি কৰিলে সন্ত ৰামপালজী মহাৰাজে লিখা ধৰ্মগ্ৰন্থকেইখন আৰু আমাৰ মানে যিকেইখন ধৰ্মগ্ৰন্থ আছে সেইবিলাক মিলন কৰি চাওক সেই জ্ঞানটো লওক জ্ঞানটো লৈ মানে সৎসংগ বিশেষ কৰি শুনক শুনাৰ পিছত সেই জ্ঞানটো লৈ ভক্তি কৰিলে আমাৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰিও মোৰ কোনো ধৰণৰ লাভ হোৱা নাছিল দিনক দিনে মোৰ বিশৃংখল মানে দেহাৰ মানে সেই বেমাৰত পৰিছিলোঁ সকল ফালৰ পৰা আৰ্থিক মানে সব ফালৰ পৰা মই সমস্যাত ভুগি আছিলোঁ সেই সমস্যা মোৰ এতিয়া মানে এই নাম লোৱাৰ পৰাই মোৰ দিনক দিনে মানে লাভ হৈ আহি আছে গতিকে যদি এই ভক্তি কৰে মানে এই সাধনাটো লয় তেতিয়া সকলোৰে নিশ্চয় লাভৱান হ'ব আৰু লাভৰ লগতে আমাৰ আচলতে কি মুক্তি হ'ব আমি সতলোক প্ৰাপ্ত হ'ম সতলোক কি হয় সতলোক হ'ল অমৰ স্থান সতলোক এনেকুৱা এখন মানে ঠাই আমাৰ মানে য'ত গ'লে আমি পুনৰ এই পৃথিৱীলৈ ঘূৰি আহিব নালাগে জনৰ মৰণৰ পৰা আমি ৰক্ষা পাব পাৰোঁ মুক্তি পাওঁ আমি মহাশয়া শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিম যিহেতু আমাৰ ভাৰতবৰ্ষত যৌতুক এক কুপৰম্পৰা প্ৰচলিত হৈ আছে এই কুপৰম্পৰাৰ বাবে আমাৰ মহিলাসকলক হেয় দৃষ্টিয়ে চোৱা হয় ভ্ৰূণ হত্যা কৰা হয় এই ক্ষেত্ৰত আপুনি এগৰাকী মহিলা হিচাপে কি ক'ব বিচাৰে যে যৌতুক প্ৰথা বৰ্তমান যি চৰকাৰেও ইয়াক নিৰাময় কৰিব পৰা নাই যাক নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎভক্তিৰ দ্বাৰা নিৰাময় কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত আপুনি কি বাৰ্তা দিব বিচাৰে সেইটোতো বহুত ভাল পদক্ষেপ লৈছে তেওঁলোকে য'ত নেকি আমাৰ মন্ত্ৰী MLA সকলে এইটো মানে আমাৰ কেতিয়াও কৰিব পৰা নাছিল আজি সন্ত ৰামপালজী মহাৰাজে যিটো ভক্তি সাধনা প্ৰদান কৰিছে সেইটো ভক্তি সাধনা কৰিলে আমাৰ সকলে মানে এই যৌতুক প্ৰথাটো বন্ধ হৈ যায় আৰু আমাৰ কৰিও আছে আৰু সেইটো মানে এতিয়াহে সফল হৈছে ইমান যুগে যুগে কেতিয়াও সফল হোৱা নাছিল যে সন্ত ৰামপালজী মহাৰাজৰ এই ভক্তিত নিজে নিজে সফল হৈ গৈছে এইটো বহুত ভাল পদক্ষেপ লৈছে এইটো বুলি নহয় ৰক্তদান নিবৰ পৰা সকলোখিনি বহুত ভাল মানে এই প্ৰেৰণ কৰি আছে সন্ত ৰামপালজী মহাৰাজে মহাশয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যদিহে অসমৰ কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে সহজভাৱে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজৰ ওচৰত এতিয়া কোনো ধৰণৰ সমস্যা নহয় আমাৰ TV চেনেলৰ প্ৰত্যেকটা চেনেলতে এপছতে মানে ফেচবুক টুইটাৰ মানে প্ৰত্যেকটা ইউটিউব প্ৰত্যেকটা চেনেলতে আমাৰ সৎসংগ আহে সৎসংগৰ তলত মানে হালধীয়া পটিৰ এটা ফোন নম্বৰ থাকে সেই ফোন নম্বৰক কণ্টেক্ট কৰি ওচৰতে নজিকতে মানে আমাৰ নামদান কেন্দ্ৰ থাকে প্ৰত্যেক জিলাৰ তাত মানে কণ্টেক্ট কৰিলে ধুনীয়াকৈ মানে যোগাযোগ কৰিব পাৰি আৰু নামদাম লৈ এই ভক্তি সাধনা আৰম্ভ কৰিব পাৰি আৰু তেতিয়া মোৰ নিচিনা মই যেনেকৈ 33 কোটি দেৱতা সাধনা কৰি অকল লাভ পোৱা নাছিল এতিয়া পাইছোঁ সেনেকৈ সকলোৱে এই মানে লাভ পাব পাৰে ধন্যবাদ ধন্যবাদ আপোনাৰ নাম খণ্ডন হৈ গ'ল লোক লাজৰ কথা ভাবি আপুনি নাম খণ্ডন কৰিলে আৰু আন উপাসনা আৰম্ভ কৰিলে আৰু এই পূজাবোৰ এৰি দিলে তাৰপিছত আপোনাৰ কি হ'ব আপোনাৰ হয়তো তথাপিও লাভ হৈ থাকিব পাৰে আপুনি এই নাম ত্যাগ কৰি দিব সাধনাও বন্ধ কৰি দিব পাৰে নাম খণ্ডিত হোৱাৰ পিছতো যদি এই সাধনা কৰিও থাকে একো লাভ নহয় যেনে ধৰক কানেকশ্যন কাটি গ'ল তাৰপিছত চুইচ টিপি থকা চুইচ অন কৰি থকা সকলো ফেনৰ কুলাৰৰ মটৰৰ আপোনাৰ ভ্ৰমহে হ'ব যে চলিব কিন্তু নচলে আপুনি নাম ত্যাগ কৰাত কানেকশ্যন কাটি যাব এয়া অট'মেটিক ভগৱানৰ মাৰ্গ য'ত কাৰো পৰামৰ্শৰ আৱশ্যকতা নাই
আপুনি ভাবিব পাৰে যে মই এই ভক্তিও কৰি আছোঁ আৰু আন ভক্তিও কৰি আছোঁ, আৰু মদ পানী খোৱাও আৰম্ভ কৰি দিলে আৰু সকলো মৰ্যাদা চেৰাই গ'ল, তথাপিও আপোনাৰ হানি হোৱা নাই। তেতিয়া আপোনাৰ মনোবল আৰু বাঢ়ি গৈ থাকিব। দুৰ্ভাগ্য এয়া। ইয়াৰ কাৰণ কি হয় যে 2 বছৰ 4 বছৰ আপুনি বিধিগতভাৱে সাধনা কৰি যি পুণ্য একত্ৰিত কৰিছে, সেয়া আপোনাৰ সঞ্চয় হ'ল, আপোনাৰ বেটাৰী চাৰ্জ হৈ গ'ল ইনভাৰ্টাৰৰ, আৰু আগলৈ চাৰ্জ শেষ হৈ গ'লে কানেকশ্যন আপোনাৰ নাই, আগলৈ আপোনাৰ লাইট নাহে, চাৰ্জাৰে কাম নকৰিব। সেই সময়তো ধৰক আপোনাৰ ফেন চলি আছে, টিউব জ্বলি আছে, কুলাৰো চলি আছে, আপোনাৰ সমস্যা হোৱা নাই। আৰু যি সময়ত সেই আগতে সংগ্ৰহ কৰা আপোনাৰ পুণ্য সমাপ্ত হ'ব, যি 4 বছৰ 3 বছৰ 2 বছৰ 5 বছৰ ভালকৈ ভক্তি কৰিছিলে এই দাসৰ পৰা উপদেশ প্ৰাপ্ত কৰি, গতিকে আপোনাৰ সেই সংগ্ৰহ কৰা পুণ্য চলি থাকিব। আৰু সেয়া ইমানো চলিব পাৰে যে হ'ব পাৰে আপুনি এই জীৱনতো কোনো দুখ নাপাব, কিন্তু আপোনাৰ ভৱিষ্যত অন্ধকাৰত থাকিব, আপোনাৰ বহুত ভয়ংকৰ হানি হ'ব। আৰু যেতিয়া আপোনাৰ পুণ্য শেষ হ'ব, সেই বেটাৰী ডিছচাৰ্জ হ'ব, ডাউন হৈ যাব, তেতিয়া চাব আপোনাৰ মূৰৰ ওপৰত ডাঙৰ ডাঙৰ দুখৰ পাহাৰ পৰিব। তেতিয়া আপোনাৰ সকলো সুবিধা শেষ হৈ যাব, কাৰণ আপোনাৰ আগলৈ চাৰ্জাৰ নাই। তাৰ বিকল্পও আছে, আপুনি আকৌ চাৰ্জাৰ লগাব লাগিব, তেতিয়াহে বেটাৰী চাৰ্জ হ'ব, নহ'লে ধ্বংস হৈ যাব। এই দাসে আগৰ পৰাই কৈ আহিছে, যেনে ধৰক আগতেতো আমাৰ জ্ঞান নাছিলে, আৰু প্ৰথমৰ পৰা চন 1994 পৰাই এই দাসে দীক্ষা দিয়া আৰম্ভ কৰিছিলে গুৰুদেৱৰ আদেশ অনুসাৰে। আৰু চন 2001 ওচৰে পাজৰে 2001 এই দাসৰ প্ৰেৰণা হ'ল যে যি জ্ঞান কবিৰ ভগৱানে আমাক দি থৈছে সূক্ষ্ম বেদ, তাৰ সৈতেতো এই দাস পৰিপূৰ্ণ হৈ আছিলে, আধাৰিত আছিলে, সেয়াই লৈ আগলৈ চলি আছিল। গুৰুদেৱে মোক কৈছিলে, গতিকে দাসৰ এটা আশা আছিলে, হৃদয়ৰ পৰা প্ৰাৰ্থনা আছিলে যে যদি আপোনালোকৰ জ্ঞান ভগৱানে যদি আমাৰ হিন্দু ধৰ্মৰ অথবা সকলো ধৰ্মৰ সদগ্ৰন্থৰ সৈতে যদি মিলি যায়, তেন্তে আপোনাৰ সন্তানসকললৈ আপোনাৰ বাৰ্তা পঠাবলৈ এই দাসৰ সুবিধা হ'ব, অন্যথা তেওঁলোকে নামানিব। কিয়নো যেতিয়ালৈকে তেওঁলোকৰ সুখ হৈ আছে, যিসকল অনুগামী হৈছিলে 1994 পৰা 2001লৈকে, তেওঁলোকেই হৈছিলে যাৰ সুখ হৈ আছিলে, এনেকুৱা সুখ হৈছিলে ভাবিবই পৰা নাছিলে। আৰু এইটোও প্ৰয়োজনীয় নহয় যে আমি যিবোৰ আশা কৰোঁ ভগৱানে সকলো পূৰ কৰক, কাৰণ সন্তানেতো এটা সাপকো ধৰিবলৈ চেষ্টা কৰে, মাক দেউতাক, বডিগাৰ্ড, অংগৰক্ষক অথবা আনে গাৰ্জেনে ধৰিব দিব জানো, টানি আনিব, উঠাই সুৰক্ষিত স্থানলৈ লৈ যাব যাতে নুখুটক। গতিকে আমাৰ কিছুমান এনেকুৱা ডিমাণ্ড থাকে, সেইবোৰ পূৰ নকৰিব, কাৰণ সেইটোৱে হানি কৰিব পাৰে। ধৰি লওক কোনোবাই বিজনেছ আৰম্ভ কৰিব খুজিছে আৰু আপোনাৰ টাৰ্গেট হৈ গৈছে যে কৰিমেই কৰিম, আৰু ভগৱানে সহযোগিতা দিয়া নাই, তেতিয়া বুজি পাব লাগে যে আগলৈ গৈ আপোনাৰ হানি হ'ব ইয়াত। কিন্তু আপোনালোক বিমুখ হৈ যায় যে মই এইবোৰ কৰিলোঁ কিন্তু একো সফলতা নাপালোঁ, সফল হ'লে আগলৈ বেছি হানি হ'লহেঁতেন তোমাৰ, সেইবাবেই তেওঁ হ'ব নিদিলে, তেতিয়া সি নাম এৰি দিব। গতিকে কোৱাৰ ভাৱ এইটো যে এনেকুৱা বহু কেইজন গুচি গ'ল যাক বহুত সুখ দিলে, কিন্তু এটা যিটো সি বিচাৰিছিলে কিন্তু ভগৱানে বিচৰা নাছিলে সেইটো দিবলৈ নিদিলে, তেতিয়া সি সুখবোৰ পাহৰি এটা দুখৰ বাবে গুচি যায়। কিন্তু 1 বছৰ 2 বছৰ 4 বছৰ যি সি ভক্তি কৰিলে, দান কৰিলে, সেৱা পাঠ কৰালে, সেয়া সংগ্ৰহ হ'ল, তাৰ পিছত সি তাৰ পৰা যোৱাৰ পিছত তাৰ সিটো কাম হওক বা নহওক, কিন্তু আনফালে উন্নতি হৈ থাকিল। গতিকে এয়া তাৰ দুৰ্ভাগ্য আছিল, সি এইটো অনুভৱ নকৰিলে যে তাৰ কানেকশ্যন কাটি গ'ল। আৰু যি পুণ্য তুমি সংগ্ৰহ কৰিলা, সেয়া 1 বছৰ 2 বছৰ 10 বছৰো চলিব পাৰে, কিন্তু আগলৈ কি হ'ব সেই জ্ঞান নাই। এতিয়া এই দাসে চাই আছে 10 বছৰ 15 12 বছৰ হৈ গ'ল, নাম ত্যাগ কৰা 2 3 বছৰ 4 বছৰ সাধনা কৰি এৰি গ'ল।
এতিয়া আহি আছে চুচৰি বাগৰি কান্দি কান্দি যে সেই দুখ আকৌ আৰম্ভ হ'ল আৰু মই প্ৰতিদিনে প্ৰায় সৎসংগত কওঁৱেই যে এনেকুৱা ধৰণৰ দুখ আহিবই যিসকল গুচি যায় ইয়াৰ পৰা এতিয়া কান্দি কান্দি আহি আছে সেই দুখ আকৌ আৰম্ভ হ'ল গতিকে পুণ্যাত্মাসকল এই জ্ঞান হোৱাটো প্ৰথম কথা যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 33 কৈছে যে অৰ্জুন দ্ৰব্যময় যজ্ঞতকৈ এই জ্ঞান যজ্ঞ শ্ৰেষ্ঠ দ্ৰব্যময় যজ্ঞ হ'ল যেনেকৈ ক'ৰবাত কম্বল বিলাই দিছে ধনৰ পৰা ধৰ্ম হয় ক'ৰবাত ধৰ্মভোজ পাতিলে ক'ৰবাত হস্পিটেল অথবা ধৰ্মশালা বনাই দিলে কোৱা হয় এইবোৰ পিছত প্ৰথমে তুমি জ্ঞান বুজি লোৱা জ্ঞান যজ্ঞ শ্ৰেষ্ঠ জ্ঞান যজ্ঞ মানে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কৈছে যে অৰ্জুন যি সাধনা এতিয়া মই তোমাক অধ্যায় নম্বৰ 4 শ্লোক 25 পৰা 30 কৈছো এওঁলোকে নিজৰ নিজৰ হিচাপত সকলোৱে সাধনা কৰে আৰু নিজৰ নিজৰ সাধনাক এওঁলোকে পাপনাশক বুলি ভাবে কিন্তু সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখৰ পৰা কোৱা বাণী সেয়া তত্ত্ব জ্ঞান তাক সূক্ষ্ম বেদ বুলি কওঁ আমি সন্তৰ ভাষাত সেয়া সূক্ষ্ম বেদ তত্ত্ব জ্ঞান আৰু তাৰ ভিতৰত বিস্তাৰিতভাৱে সকলো জ্ঞান কোৱা হৈছে বিস্তাৰিতভাৱে ধাৰ্মিক অনুষ্ঠান যজ্ঞৰ তথ্য তাত বহুত বিস্তাৰিতভাৱে আছে সেই সচিদানন্দ ঘন ব্ৰহ্ম ব্ৰাহ্মণীৰ মুখে এয়া ভুল অনুবাদ কৰিছে গীতাৰ অনুবাদকসকলে ইয়াত লিখি দিলে বেদৰ বাণীটো গীতা হৈ গীতাৰ জ্ঞানদাতাই কৈছে সেই জ্ঞানটো ইয়াতকৈ অন্য সেয়া ভগৱানে নিজে আহি কৈছে নিজৰ মুখ কমলেৰে কৈছে সেয়া তত্ত্ব জ্ঞান গতিকে তাত কি কৈছে যে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত তেওঁৰ মুখ কমলেৰে উচ্চাৰিত বাণীত অৰ্থাৎ কবিৰ বাণীত বিস্তাৰিতভাৱে কৈছে সেয়া তুমি তত্ত্বদৰ্শী সন্তৰ পৰা বুজা সেয়া তত্ত্ব জ্ঞান গতিকে ইয়াত 4ৰ্থ অধ্যায়ৰ 33 নম্বৰ শ্লোকত কৈছে যে দ্ৰব্যময় যজ্ঞতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ প্ৰথমতে জ্ঞান বুজা তাৰপিছত দান ধৰ্ম কৰিবা নহ'লে এনেই অযথা মন্দিৰ বনাই দিছা মন্দিৰৰ গুম্বজ বনাই দিছা সেই মন্দিৰৰ কি লাভ হ'ব কোৱা ক'ৰবাত ধৰ্মশালা বনাই দিলা ভাল কথা বাৰু ক'ৰবাত আপুনি ধৰ্মভোজ কৰি দিলা কম্বল ভগাই দিলা মেডিকেল বনাই দিলা ক'ৰবাত দমকল পুতি দিলা ভাল কথা কিন্তু মুক্তিটো নহ'ল আপোনাৰ আপুনি প্ৰথমতে নাম লওক দীক্ষা লওক তত্ত্ব জ্ঞান বুজক তাৰপিছত দীক্ষা লওক সন্তৰ পৰা তাৰপিছত ডক্তৰে যেনেকৈ ক'ব তেনেকৈ চিকিৎসা হ'ব ডক্তৰে আপোনাক যি চিকিৎসা দিব সেয়াও আপুনি কৰিব লাগিব আৰু পাঠ্যত আপুনি ধ্যান ৰাখিব লাগিব তেতিয়াহে আপুনি সকাহ পাব গতিকে এই প্ৰকাৰে আপোনালোকে পোনপ্ৰথমে জ্ঞান বুজিব লাগিব আৰু জ্ঞান বুজাৰ পিছত আপোনাৰ সৎভক্তি যেনেকৈ গুৰুদেৱে ক'ব তেনেকৈ কৰিলেহে আপোনাৰ লাভ হ'ব গতিকে ইয়াত তাহৰ যি উদ্দেশ্য যে এতিয়া যিয়ে আগতে এই জ্ঞান ভালদৰে বুজা নাছিলে এতিয়া পৰমাত্মাই দয়া কৰিছে আপোনাৰ ওপৰত আপোনালোকে বুজিছে লগতে আপোনালোকে প্ৰমাণো দেখিছে গতিকে আপোনালোক অস্থিৰ নহয় কিন্তু সেই সময়ত আমাৰ এইটো অভাৱ আছিল যে এই দাসৰ এই সদগ্ৰন্থবোৰত থকা পৰমাত্মাই দিয়া সত্য জ্ঞান প্ৰাপ্ত নাছিলে জ্ঞান নাছিলে 2001ত পৰমাত্মাই প্ৰেৰণা কৰিলে এই দাসক কবিৰ চাহেবৰ এটা অমৰ বাণী যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী সেয়া মনত পৰিল कि वेद मेरा भेद है और मैं ना मिलूं वेदन के माही और जौन वेद से मैं मिलूं ये वेद जानते नहीं এতিয়া এই কথা মনত বিন্ধিল এয়া দাতাৰ প্ৰেৰণা करे करावे साइया मन में लहर उठा दादू सिद्धर जीव के वो आप बगल हो जा এটা প্ৰেৰণা হ'ল কৰোঠা আশ্ৰমৰ ভিতৰত দাসৰ আগতে ঘৰে ঘৰে গৈ সৎসংগ কৰিছিলো পিছত ইমান বেছি হৈ গৈছিল সৎসংগ ঘৰে ঘৰে গৈ কৰিব পৰা নাছিলো এক দিন 4-5 ঠাইত পাঠ চলিছিল তাৰপিছত সামূহিক আশ্ৰম কিনি ল'লে ভক্তসকলে কোনোবাই দান দি দিলে যেনেকৈ নহওক তাৰপিছত মই তাত থাকিব ধৰিলো পিছত প্ৰেৰণা হ'ল যে কোনো এনেকুৱা দয়া কৰক পৰমাত্মা আপোনাৰ জ্ঞানৰ লগত আৰু আন জ্ঞানৰ সমৰ্থন পাই যাওঁ যেনেকৈ বেদত আছে তাৰপিছত গীতাত থাকক পুৰাণত এয়া প্ৰাপ্ত হওক তেতিয়া কমচে কম হিন্দু ধৰ্মৰ ভক্তসকলে আপোনাক মানিব আপোনাৰ জ্ঞান স্বীকাৰ কৰিব গতিকে পৰমাত্মাই কৈছে বেদ মোৰ ভেদ मैं ना वेदन के माही और जौन वेद से मैं मिलूं वो वेद जानते नहीं
তেতিয়া এই কথা মনত লাগিল যে বেদ ভগৱানৰ ভেদ পৰমাত্মাৰ তথ্য দিছে। কবিৰ চাহেবে কৈছে মোৰ মহিমা গাই আছে তাত। গতিকে বেদটো আমি আগতে কেতিয়াও দেখাই নাছিলো, কেনেকুৱা টাইপৰ হয় কেনেকুৱা হয় তেতিয়ালৈকে। গীতা আমি পঢ়িছিলো আৰু এইটোও শুনিছিলো সকলো সদগ্ৰন্থৰ সাৰাংশ হ'ল শ্ৰীমদ ভাগৱত গীতা। যেতিয়া শ্ৰীমদ ভাগৱত গীতা ইৰাকে পঢ়িবলৈ আৰম্ভ কৰিলে, কাৰণ আগতেতো বহুত বিজি চিডিউল আছিল। যেতিয়া আশ্ৰমত থাকিলো তেতিয়া অলপ আহৰি পালো, সময় পালো। তেতিয়া চালো আৰু দেখিলো যে গীতাৰ জ্ঞানদাতাই নিজেই কৈছে, অৰ্জুন তুমি সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি সনাতন পৰম ধাম আৰু পৰম শান্তি প্ৰাপ্ত কৰিবা। দাসৰ স্থিতি এনেকুৱা হৈ গ'ল যেনেকুৱা भूखे न भोजन मिल जाए, निर्धन न धन मिल जाए। এনেকুৱা স্থিতি হ'ল। মই বহুত সুখী হলো যে ভগৱান ইয়াত আপোনাৰে সকলোবোৰ গুপ্তধন লুকাই ৰাখিছে। সেয়া নতুনকৈ আকৌ গীতাৰ অনুবাদ কৰিলো, যিখন গেহেৰি নাজেৰ গীতা নামৰ কিতাপ আপোনালোকৰ তাত আছে। পৰমাত্মাৰ জ্ঞানৰ আধাৰত সেইখন পুনৰ অনুবাদ কৰিলো। যিবোৰ অনুবাদকসকলে ভুল কৰি থৈছিলে, অৰ্থৰ অনৰ্থক কৰিছিলে। যেনে অনুত্তম মানে চতুৰ্থ কক্ষৰ ল'ৰা ছোৱালীকে সোধক, অনুত্তম মানে উত্তম মানে গুড, অনুত্তম মানে বেদ। আৰু ইয়াত কৈছে অনুত্তম মানে যিজনতকৈ উত্তম কোনো নাই। যেনেকৈ উত্তীৰ্ণ, উত্তীৰ্ণ মানে পাছ, ল'ৰাটো উত্তীৰ্ণ হ'ল, পাছ হ'ল। আৰু অনুতীৰ্ণ বুলি যদি ক'ৰবাত লিখিছে আৰু সি কৈছে মই আটাইতকৈ উত্তমকৈ পাছ কৰিছো, মোৰ মাৰি কান্দিবা, ক'তনো পাছ হ'লা তুমি। গতিকে সেই ভুল তেওঁলোকে কৰি থৈছে বালকৰ দৰে কথা কৈ। সপ্তম অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাইটো কয় যে মোৰ এই জ্ঞানী আত্মাবোৰ ভাল আত্মা, পৰমাত্মাৰ বাবে সমৰ্পিত, কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্তান নাপালে। সেইবাবে মোৰ অনুত্তম সাধনাত গতিত লীন হৈ থাকিল। এতিয়া গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতাই কৈছে, ओम इति एकाक्षरम ब्रह्म विवरण माम अनुसमन ये परियाति तदन देहम सयाति परमाम गति। মোৰ স্তৰত কেৱল ওম মন্ত্ৰ আছে, ওম আখৰ, নাথিং এলছ। যিয়ে অন্তিম সময়তো স্মৰণ কৰি কৰি হৰিৰ এৰি যায়, তেওঁ এই ওমৰ পৰা পোৱা পৰম গতি প্ৰাপ্ত কৰে। ওম ব্ৰহ্মৰ মন্ত্ৰ। এই চৰ পুৰুষৰ গীতাৰ জ্ঞানদাতা যিয়ে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে আৰু ব্ৰহ্মৰ সাধক ব্ৰহ্মলোকলৈ যায়। অষ্টম অধ্যায়ৰ 16 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, এই ব্ৰহ্মলোক পৰ্যন্ত ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও জন্ম মৃত্যুলৈ আহে। 18 নম্বৰ অধ্যায়ৰ 66 নম্বৰ শ্লোকত কৈছে সেইবাবেই তুমি অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। 15 নম্বৰ অধ্যায়ৰ 4 শ্লোকত কৈছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও জন্ম মৃত্যুলৈ নাহে। আৰু গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক 12 আৰু গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক 2 স্পষ্টকৈ কৈছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা। তেতিয়া যেতিয়ালৈকে জন্ম মৃত্যু আছে, যেনেকুৱা কৰ্ম তেনেকৈ ভুগিব লাগিব। ইয়াৰ চৰণত থাকিলে তেন্তে সুখ ক'ত? গতিকে ইয়াত সেইভাৱে কৈছে যেনেকৈ ঋষিসকল, ডাঙৰ ডাঙৰ মহাপুৰুষসকল, এওঁলোকতো ভাল আত্মাই, কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্ত নাপালে, যিজনে পূৰ্ণ পৰমাত্মাৰ মহিমাৰ কথা কয়, যি কাৰণে তেওঁলোকে মোৰ গতিত, অনুত্তম গতিত স্থিত। অনুত্তম মানে বেয়া, একেবাৰে বেকাৰ। কাৰণ জন্ম মৃত্যু শেষ নহয়। যি কৰ্ম কৰে সকলো ভুগিব লাগে, নৰক স্বৰ্গ গাধৌ কুকুৰ সকলো হ'ব লাগিব, গতিকে বেয়াই হয়। গীতাৰ 7ম অধ্যায়ৰ 19 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই স্বয়ং কৈছে যে बहुनाम जन्मानाम अन्ते ज्ञानवान माम प्रपद्यते और वासुदेव सर्वमिति सहमात्मा सुदुर्लभे। স্পষ্ট কৰিছে কি কাৰণে অনুত্তম গতিত আছে। 7ম অধ্যায়ৰ 12 পৰা 15লৈকেতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি গুণৰ উপাসকক ৰিজেক্ট কৰিছে। তাৰপিছত কৈছে ইহঁতে মোকো নভজে আৰু মোৰ ভক্তি কৰিলেও 4 প্ৰকাৰে কৰে, আৰ্ট, অথাৰ্থী, জিজ্ঞাসু আৰু জ্ঞানী। এই তিনিওজনকে ৰিজেক্ট কৰে তেওঁ। আৰ্ট, অথাৰ্থী, জিজ্ঞাসু, উত্তম জ্ঞানী যি হয় তেওঁ জ্ঞানী শ্ৰেষ্ঠ। আৰু সেই জ্ঞানীয়ে তত্ত্বদৰ্শী সন্ত নাপালে। তাৰপিছত কৈছে মুৰি বেয়া অনুত্তম গতিত স্থিত হৈ থাকে। কেতিয়া? 7ম অধ্যায়ৰ 19 নম্বৰ শ্লোকত এইটো স্পষ্ট হৈছে। গীতাৰ জ্ঞানদাতাই কয় প্ৰথমতেতো এইটো কৈছিলে
12ৰ পৰা 15লৈকে এই তিনিও গুণৰ ৰজগুণ ব্ৰহ্ম শতগুণ বিষ্ণু তমগুণ শিৱৰ দ্বাৰা যাৰ জ্ঞান হৰণ হৈছে ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰাসকলে মোৰ ভক্তিও নকৰে, মোৰ ভক্তি নকৰে। নিজৰ বিষয়ে কৈছে 4 প্ৰকাৰে কৰে আৰু তাত কৈছে মই জ্ঞানীবোৰকে পচন্দ কৰোঁ, জ্ঞানীবোৰক ভাল পাওঁ কাৰণ তেওঁলোকে আন উপাসনা নকৰে। মনুষ্য জীৱনৰ মূল উদ্দেশ্য বুলি ভাবি সাধনা কৰে, কিন্তু তেওঁলোক থাকে মোৰেই অনুত্তম গতিত। কাৰণ কি হয় কৈছে সপ্তম অধ্যায় 19 নম্বৰ শ্লোকত স্পষ্ট কৰিছে बहुनाम जन्मानामन्ते ज्ञानमान माम प्रपते। বহুত জন্মৰ অন্তৰ কোনো জনমত জ্ঞানী আত্মাই মোৰ ভক্তি কৰে ব্ৰহ্মৰ, অন্যথা তেওঁলোকে অন্য পূজাত লাগি থাকে। তলৰ দেৱতাসকলৰ মানে ক্ৰিয়াবোৰ কৰি থাকে। बहुनाम जन्मानामन्ते বহুত জন্মৰ অন্তৰ কোনো জনমত মোৰ ভক্তি কৰে জ্ঞানীয়ে প্ৰপদে মোৰ ভক্তি কৰে, কিন্তু वासुदेव सर्वमिति বাসুদেৱেই সকলো এইটো কথা কোৱা स महात्मा सो दुर्लभ है। সেই সন্তটো বহুত কষ্টৰে পোৱা যায় যে বাসুদেৱেই সকলো। বাসুদেৱৰ অৰ্থ হ'ল সকলোৰে মালিক, যাৰ স্তৰ সকলো ব্ৰহ্মাণ্ডৰ ওপৰত। তেওঁ বাসুদেৱ, শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে। শ্ৰীকৃষ্ণটো বাসুদেৱৰ পুত্ৰ আছিলে, সন্তান আছিলে। আৰু তেওঁৰ পিতাৰ নাম বাসুদেৱ বেদৰ পৰাই ৰখা হৈছিলে। যেনে ধৰক আমি নিজৰ সন্তানৰ নাম চন্দ্ৰ ৰাখো, কাৰোবাৰ সূৰ্য ৰাখো, তেন্তে সিহঁত চন্দ্ৰ বা সূৰ্যটো নহয়। ঠিক এই প্ৰকাৰে বাসুদেৱ তেওঁৰ নাম আছিলে। বাসুদেৱৰ পুত্ৰ আছিলে শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে, তেওঁ শ্ৰী বিষ্ণুদেৱ আছিল। শ্ৰী বিষ্ণুদেৱ আছিলে আৰু বিষ্ণুদেৱ কেৱল এখন ব্ৰহ্মাণ্ডৰ এটা। 3 লোকত পৃথিৱী লোক, পাতাল লোক আৰু স্বৰ্গলোক। তেওঁ কেৱল এটা বিভাগৰহে প্ৰভু, স্বামী, মালিক। তেওঁ বাসুদেৱ নহয়। আৰু যিজন ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ পিতা, ক্ষৰ পুৰুষ যিয়ে গীতাৰ জ্ঞান দি আছে শ্ৰীকৃষ্ণক প্ৰৱেশ কৰি, ই কেৱল 21 ব্ৰহ্মাণ্ডৰ প্ৰভু, স্বামী। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 2 পুৰুষৰ কথা কৈছে ক্ষৰ পুৰুষ, ই 21 ব্ৰহ্মাণ্ডৰ পুৰুষ স্বামী। আৰু 7 সংখ্যক ব্ৰহ্মাণ্ডৰ অক্ষৰ পুৰুষ, সিও বাসুদেৱ নহয়, কেৱল ইমানেই স্বামী, ইমানেই ব্যাপক, ইমানেই সি বাসুদেৱ। আৰু 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে যে उत्तम पुरुष तो अन्य परमात्मा इति उदाहरते। यह लोकतरम अविश्य विवर्ती अवैश्वर। সেই 3 নম্বৰৰ যি পৰম অক্ষৰ ব্ৰহ্ম, 8ম অধ্যায়ৰ 3 শ্লোকত যাৰ বিষয়ে কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, তেওঁই হ'ল বাস্তৱত বাসুদেৱ। আৰু সেই গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। গতিকে কোৱা হয় যে এইটো কথা কোৱা সন্ত যে বাসুদেৱ সৰ্বমিতি, যে সেই সৰ্বশক্তিমান পৰমাত্মাই সকলো, তেওঁই সকলোৰে আপনাশক, তেওঁই সকলোৰে মুক্তিদাতা, তেওঁই সকলোৰে উৎপত্তি কৰোতা, আৰু তেওঁই উপাস্য। ইষ্টৰূপত উপাসনা তেওঁৰেই কৰিব লাগে। গতিকে এই কথা কোৱা সন্ত বহুত কষ্টৰেই পোৱা যায়। এওঁলোকে সকলোবোৰ মিছা ভৰাই থৈছিলে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 স্পষ্ট কৰিছে যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। আৰু আমাৰ এই অজ্ঞানী মূৰ্খ ধৰ্মগুৰুসকলে কয় নহয়, নিজৰ বিষয়ে কৈ আছে। কি কথা হ'ল? জানিও ভুল কৰি আছে। মূল শৰণলৈ অহা তেওঁতো প্ৰথমৰ পৰাই আছিলে। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 7 অৰ্জুনে প্ৰথমতেই কৈছে যে মই আপোনাৰেই শৰণত আছো, আৰু এতিয়া মোৰ বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিছে, মোৰ মগজুৱে কাম কৰা নাই। যি আমাৰ হিতত আছে সেইটো কথা কওক আপুনি। আপুনি মোৰ গুৰু, মই আপোনাৰ শিষ্য। অৰ্জুনে কৈছে মই আপোনাৰ শৰণততো আগৰ পৰাই আছো। গতিকে ইয়াত 18 নম্বৰ অধ্যায় 64 নম্বৰ শ্লোকত বিচলিত হৈ গ'ল। ইয়াৰ মূল সংস্কৃত মূল পাঠ এনেকুৱা कि सर्वधर्मान परित्यज्य माम एकम शरणम वर्ज अहम तवा सर्व पापे भो मोक्षामि मा शुच। এতিয়া গীতাৰ জ্ঞানদাতাই কৈছে যে মোৰ স্তৰৰ যি সাধনা তুমি কৰি আছা, 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত 3জন পুৰুষৰ ভক্তি আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ পুৰুষ। ओम तत्सत इति निर्देश ब्रह्मणा चर्विद समर्थ।
ब्राह्मणा तेन वेदाचा यगा विहता पुरा ओम तत्सत ওম ই ক্ষৰ পুৰুষ ব্ৰহ্মৰ আৰু তাত এয়া সাংকেতিক চাটো সাংকেতিক হয় এই তাত অক্ষৰ পুৰুষৰ মন্ত্ৰ আৰু চাটো সাংকেতিক ইয়াক হৰনাম বুলি কয় এয়া পৰম অক্ষৰ পুৰুষ সেই পূৰ্ণ পৰমাত্মাৰ মন্ত্ৰ গতিকে ইয়াত ই কৈছে 18 নম্বৰ অধ্যায় 66 নম্বৰ শ্লোকত যেতিয়া তুমি সঁচা তত্ত্বদৰ্শী সন্ত পাবা তেওঁ তিনিটা মন্ত্ৰৰ উপাসনা দিব তাত যি মূল স্তৰৰ ভক্তি আছে ওম নামৰ সেয়া মোক ত্যাগ কৰা আমি কি কৰি আছিলোঁ ওম নামৰ জপক ব্ৰহ্মলোকত শেষ কৰি আছিলোঁ ইয়াৰ উপাৰ্জনক ইয়াৰ ভক্তি আৰু নিজৰ তাত পুণ্য সমাপ্ত কৰি 84 লাখ যোনিত পৰি গৈছিলোঁ আমি ধৰ্ম নাশ কৰি অধৰ্মী হৈ গৈছিলোঁ এতিয়া কৈছে যে যদি তুমি তেওঁৰ শৰণলৈ যাব বিচাৰিছা মূল স্তৰৰ ওম নামৰ পূজা এৰি দিয়া এয়া বিধান তাৰ পিছত কৈছে सर्व धर्मान परित्यज মূল স্তৰৰ যিবোৰ ধাৰ্মিক ক্ৰিয়া কৰিছা কিয়নো যজ্ঞ হৱন যি ধৰ্ম কৰোঁ আৰু ওম নামৰ জপ সেয়া আমি ইয়াতেই এৰিম ইয়াকেই দিম আৰু সাংসাৰিক লাভ আমি ইয়াত পাই থাকিম তাৰপিছত যি তৎ আৰু সৎ মন্ত্ৰৰ যি উপাৰ্জন আছে সেয়া আগলৈ লৈ যাব আপোনাক এই তৎ এয়া অক্ষৰ পুৰুষৰ তাৰ 7 অংক ব্ৰহ্মাণ্ড পাৰ হ'ব লাগিব তাত ইয়াৰ টেক্স দিব লাগিব ইয়াৰ উপাৰ্জন তাত দিম আৰু তৃতীয়তে যি হৰনাম আছে সৎ যাক গীতাত শ্লোক 17 23 কৈছে সৎ ওম তৎসৎ যি সৎ আছে সেয়া হ'ল হৰনাম সেয়া হৈছে পৰম অক্ষৰ ব্ৰহ্মৰ সেই সত্য পুৰুষৰ সেয়াই আমাক সৎলোকত প্ৰৱেশ কৰাব 12 নম্বৰ দুৱাৰ খুলি এতিয়া যেনেকৈ सर्व धर्मान परित्यज माम एकम शरणम व्रज ই কৈছে মূল স্তৰৰ যিমানবোৰ ধাৰ্মিক অনুষ্ঠান তুমি কৰিছা তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত সেয়া মোক এৰি মোক দিয়া और एकम शरणम व्रज একম মানে যাৰ তুলনাত দ্বিতীয়জন নাই অদ্বিতীয় সচিদানন্দ ঘন ব্ৰহ্মৰ শৰণলৈ যোৱা তেতিয়া মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰি দিম আমি পাপ কৰ্মত বান্ধ খাই থাকোঁ ইয়াত যেনে ধৰক আমি ধাৰ লৈ থৈছোঁ ধাৰ নামাৰিলে যাব নিদিব ধাৰ মাৰি আমি গুচি যাম গতিকে ইয়াৰ অৰ্থ এইটো ব্ৰজ মানে যোৱা এই মূৰ্খসকলে আহা বুলি লিখিছে গতিকে এওঁলোকে এয়া ভুল কৰি থৈছে অজ্ঞানতা ভৰাই থৈছে গীতাৰ এই নিৰ্মল জ্ঞানক অজ্ঞান বনাই দিছে নিজৰ অনুবাদত এতিয়া প্ৰসংগ চলি আছে এই দাসে গীতাক অনুবাদ কৰিলে তাৰপিছত ভাবিলোঁ এই বেদ কেইখনকো চাওঁ বেদো অনুবাদিত আছিল যিখন মহৰ্ষি দয়ানন্দ আৰু তেওঁৰ শিষ্যসকলে এয়া কৰিলে আৰু আছিলে শ্ৰীৰাম শৰ্মা এই কেইবাজনো অনুবাদকৰ লেখকৰ দাসে বেদ পঢ়িলে কাৰণ মূল জ্ঞান দাসৰ লগত আছিলে যি তত্ত্বজ্ঞান আৰু এই অনুবাদকসকলে যি তত্ত্বজ্ঞানৰ জ্ঞান বেয়া কৰিছে দাসে তৎক্ষণাতেই বুজি পালে তাৰপিছত বেদবোৰ চালোঁ কি আচৰিত তাৰপিছত দাসে ভাবিলে যে এই যি মহৰ্ষি দয়ানন্দ যাক বেদৰ বিদ্বান বুলি কোৱা হয় আৰু সত্যাৰ্থ প্ৰকাশৰ বিষয়ে ময়ো শুনিছিলোঁ যে এওঁ বেদক সৰল কৰি লিখিছে সকলোৱে বুজি পোৱাকৈ সেই জ্ঞানী আছে গতিকে দাসে সত্যাৰ্থ প্ৰকাশ এইটো আগ্ৰহেৰে পঢ়িছিলে যদি ইয়াত সমৰ্থন পাওঁ ইয়াৰ মানুহে এইখনক বহুত মানে আৰু বেছি সহযোগী হ'ব ভগৱানক ভগৱান বুলি মনাত কিন্তু যেতিয়া সত্যাৰ্থ প্ৰকাশ চালোঁ আৰু বেদৰ লগত মিলালোঁ এটাও সত্যতা ওচৰে পাজৰে নাপালোঁ সেইবাবে দাসে কোৱা আৰম্ভ কৰিলে যে এই সত্যাৰ্থ প্ৰকাশত কোনো সত্যতা নাই এইখন একেবাৰে মিছা চাওক দাসৰ বেলেগ উদ্দেশ্য নাই সকলোকে বুজাব বিচাৰিছোঁ আপোনালোকে ভুল দিশত গৈ আছে আপোনালোকে ইয়াক ত্যাগ কৰি উভতি আহক বুদ্ধিমানসকলতো আহিল কিন্তু যিসকলৰ উপাৰ্জন বন্ধ হৈ গ'ল আচাৰ্যসকলৰ যিয়ে তেওঁলোকৰ পৰা চান্দা লৈ খাই আছিলে এইখন বেছি আছিলে উপাৰ্জন কৰি আছিলে সিহঁতে নিৰ্বাহ কৰি আছিলে সিহঁতে ভ্ৰমিত কৰিবলৈ মিছা ক'বলৈ আৰম্ভ কৰিলে বিচাৰিছিলে যে ৰামপালক একেবাৰে বদনাম কৰি দিম যাতে ইয়াৰ মানুহে ইয়াৰ নামটোকো ঘৃণা কৰা আৰম্ভ কৰে কিন্তু এয়া ভগৱানৰ মাৰ্গ পৰমাত্মাই চলোৱা 600 বছৰ আগতে পৰমাত্মা আহিছিলে তেওঁকো এনেকৈ অত্যাচাৰ কৰিছিল আমাৰ ধৰ্মগুৰুসকলে কিন্তু তেতিয়াও তেওঁৰ একো বেয়া কৰিব নোৱাৰিলে তেতিয়া আমি শিক্ষিত নাছিলোঁ বাবে ইমানখিনি হ'ল আমি শিক্ষিত নাছিলোঁ সেইবাবে ভগৱানে এই জ্ঞানী শুনাইছিলে যি দাসে আপোনাক শুনাই আছে কিন্তু আজি এই দাসে সেই সদগ্ৰন্থবোৰৰ সহযোগ পাইছে যাৰ বাবে আপোনালোকে বুজি পোৱাত সহজ হৈ পৰিছে
অন্যথা আপোনালোকক দাসে যি কৈ আছিলে যে বহুত সুখ পোৱাৰ পাছতো যেতিয়া এটা সুখ নাপালে যিটো সি বিচাৰিছিলে আৰু যিটো ভগৱানে দিব বিচৰা নাছিলে সেই কথালৈ পলাই গ'ল। এতিয়া আপোনাৰ বিষয়ে পৰমাত্মাই কৈছে যে ज्ञान संपूर्ण हुआ नहीं और हृदय नहीं सदावे और देखा देखी भक्ति का रंग नहीं ठहरावे। এতিয়া জ্ঞান সম্পূৰ্ণ কৰি দিছে পৰমাত্মাই। আপোনালোকৰ জ্ঞান এনেকুৱা কৰি দিলে আপুনি ইয়াৰ পৰা লৰচৰ নহয়। এতিয়া কি কয় আপোনাৰ এনেকুৱা স্থিতি হৈ যাব बंदी छोड़ दयाल जी तुम तक हमारी दौड़े जैसे काग जहाज का अब सूजत और न ठोरे। সাগৰৰ মাজত কাউৰী পৰি গুচি যায় জাহাজৰ ওপৰত 100-200 কিলোমিটাৰ যোৱাৰ পিছত আগৰ সময়ত জাহাজৰ চালকসকলে এয়া নিৰীক্ষণ কৰিছিলে যে দিশসূচক যন্ত্ৰটোৱে ভুল দেখুওৱা নাইতো কোনো চুম্বকীয় শিলৰ বাবে। তেওঁলোকৰ এটা কৌশল আছিলে কাউৰীৰ ভিতৰত এনেকুৱা এটা বিদ্যা দিছে ভগৱানে যে যেতিয়া সি গধূলিৰ সময়ত বহিছিলে তাত জাহাজত কিয়নো খাদ্য খাবলৈ অতিথিয়ে যেতিয়া বহিছিলে টুকুৰা পেলাই দিছিলে সেই লালসাত সি গুচি গৈছিলে ৰাতি হৈ যায় আৰু যেতিয়া ৰাতিপুৱা হয় তেতিয়া সমুদ্ৰীয় জাহাজৰ চালকে নিজৰ দিশসূচকৰ পৰীক্ষা এনেদৰে কৰিছিলে সেই কাউৰীটোক বিবশ কৰি দিছিলে শিলগুটি মাৰি মাৰি উৰিবলৈ। তেতিয়া সি উৰি সেই দিশতে গৈছিলে যিটো দিশেৰে সি আহিছিলে। পূবফালেৰে আহিলে সি পূবফালেই যাব চিধা ষ্ট্ৰেইট। সেই সময়ত সি দিশ ঠিক কৰি লৈছিলে। যেতিয়া কাউৰীটো অলপ দূৰলৈ গুচি যায় আধা কিলোমিটাৰ কষ্টৰে আৰু যেতিয়া সি বহিবলৈ কোনো স্থান নাপায় উভতি আহি সেই জাহাজখনতে শৰণ লৈছিলে নহ'লে আন ঠাইত বহিলে ডুবি মৰি যাব। গতিকে পুণ্যাত্মাসকল এনেকুৱা জ্ঞান দিব এই দাসে আপোনালোকক সকলো প্ৰমাণিত কৰি সৎগ্ৰন্থৰ পৰা আপুনি সেই জাহাজৰ কাউৰীজনীৰ দৰে আপুনি পৃথিৱীত কোনো আন ঠিকনা দেখা নাপাব। সৎলোক আশ্ৰম বৰবাদাৰ বাহিৰে যিয়ে আপোনাৰ জীৱন বচাব আপোনাৰ মুক্তি কৰাব। গতিকে পুণ্যাত্মাসকল এয়া আজি সৎসংগ আৰম্ভ হৈছে পৰমাত্মাৰ প্ৰকট দিৱসৰ উপলক্ষে। গতিকে আজি আপোনালোকক কেৱল সত্য যুগত পৰমাত্মা আহিছিলে তেওঁ চাৰিও যুগতেই আহে। আমাৰ সৎগ্ৰন্থই কয় যে ভগৱানে এনেকুৱা লীলা কৰে चारों युग में संत पुकारे कोक को हम हेल रे हीरे माणिक मोती बरसे ये जग चुगता ढेल रे। सतयुग में सत सुकृत कह टेरा त्रेता नाम मुनींदर मेरा द्वापर में करुणा में कहाया कलयुग नाम कबीर धराया। बोलो सतगुरुदेव। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ আপোনাৰ নামটো কি? ছাৰ মোৰ নাম সীমা ৰোহিল। সীমা, আপুনি ক'ৰ পৰা আহিছে? চিকাৰ ডিষ্ট্ৰিক্ট ৰাজস্থানৰ পৰা আহিছোঁ। আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ মই 2014 23 ফেব্ৰুৱাৰীত নাম লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? যেনেকৈ অইন মানুহে কৰে আগৰ পৰাই সেই ভক্তিয়ে কৰিছিলোঁ। যিমানবোৰ দেৱী দেৱতা আছে শিৱদেৱৰ হনুমান দেৱৰ যিবোৰ ভক্তি সাধনা কৰে সেইবোৰে কৰিছিলোঁ। আমাৰ মা দেউতা তেওঁলোকে যিবোৰ ভক্তি কৰিছিলে আমিও সেইবোৰ ভক্তি কৰিছিলোঁ। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? কাৰণ মই বহুত বেছি বেমাৰত পৰিছিলোঁ। সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলোঁ। কি বেমাৰ আছিলে আপোনাৰ? কি হৈছিল আপোনাৰ লগত? ছাৰ মই যদি নিজৰ কাহিনীটো মনত পেলাওঁ মোৰ আত্মা একেবাৰে কঁপি উঠে। মই আপোনাক ক'ব বিচাৰিম যে মোৰ ইমান বেছি সমস্যা আছিল যে মই লাখ লাখ টকা কোটি কোটি টকা বৰবাদ কৰিছোঁ এই সমস্যাটোৰ বাবে। তথাপি মই অলপো আৰাম পোৱা নাছিলোঁ। কি বেমাৰ আছিলে আপোনাৰ আৰু কি কৰিলে? মোৰ বেমাৰটো ধৰাই পৰা নাছিলে। মই
যেতিয়া জৰা ফুকা কৰিবলৈ গৈছিলোঁ তেতিয়া কৈছিল যে মোৰ গাত ভূত আছে। যেতিয়া ডক্টৰৰ ওচৰলৈ গৈছিলোঁ ডক্টৰে কৈছিলে মোৰ পাইলছ আছে। লুজ মোচন মোৰ ইমান হৈ আছিলে যে মই বাৰ বাৰ দিনত 10 বাৰ ৰাতি 10 বাৰ লুজ মোচনৰ লগতে মোৰ ব্লিডিঙো হৈছিল। ইমান তেজ ওলাইছিলে, ইমান তেজ। মই ইমান দুৰ্বল হৈ গৈছিলোঁ, ইমানেই দুৰ্বল হৈ গৈছিলোঁ। কিছুমানে কৈছিলে তাইৰ পাইলছ আছে, কিছুমানে 3টা ভূত থকা বুলি কৈছিলে, কিছুমানে নজৰ লগা বুলি কৈছিল। আমি সকলো কৰাইছিলোঁ, জৰা ফুকাও কৰাইছিলোঁ, পাইলছৰো চিকিৎসা কৰাই আছিলোঁ। পাইলছৰ ইনজেকশ্যন লগাইছিলে মোৰ শৌচ দুৱাৰত, মই সেইটোও কৰিছিলোঁ। কিন্তু তাৰপিছত সমস্যা বেছিহে হৈছিল আৰু অলপো ভাল পোৱা নাছিলোঁ। কালি মাৰ পূজাৰীৰ ওচৰলৈ গৈছিলোঁ, তেওঁ কৈছিলে যে যদি তাইৰ কলিজাটো বচাব বিচাৰিছা তেন্তে তাই ছাগলীৰ কলিজা খাব লাগিব। মই ক'লোঁ ঠিক আছে, যদিহে মোৰ কলিজা বচাবলৈ এইটো কৰিব লাগে তেনেহ'লে মই এইটোও কৰিব পাৰিম। গতিকে মই 4 দিনলৈকে ছাগলীৰ কলিজা খোৱালে আৰু 5 দিনলৈকে মোক ছাগলীৰ মাংস খোৱালে। তথাপিও মই অলপো সকাহ পোৱা নাছিলোঁ। তাৰপিছত মোৰ সমস্যা বেছি হ'বলৈ ধৰিলে, সমস্যা বাঢ়ি যাবলৈ ধৰিলে। হস্পিটেলত নিয়াত ক'লে যে মোৰ টিবি আছে। তাৰপিছত মই টিবিৰ ঔষধ খালোঁ, 2 মাহলৈকে মই টিবিৰ ঔষধ খালোঁ। তাৰ বাবে ইমান উইক হৈছিলোঁ। তাৰপিছত মই চলা ফিৰা কৰিবলৈও নোৱাৰা হৈ গৈছিলোঁ। তাৰপিছত চিকাৰতে মোক এডমিট কৰালে যে তাইৰ কি হ'ল, তাইতো এতিয়া মৰিবই চাগে। তেতিয়া হস্পিটেলৰ মানুহে ক'লে যে তাইৰ এতিয়া 28 কেজি ৱেইট আছে আৰু তাইক ইমান বেছি পাৱাৰৰ ঔষধ দি আছে, গতিকে তাইতো হ'বই শেষ। তেতিয়া মোৰ হাজবেণ্ড আৰু দেউতাক ক'লে যে তাইক সোনকালে আপোনালোকে জয়পুৰলৈ লৈ যাওক, নহ'লে তাই জীয়াই নাথাকিব। দুৰ্লভজী হস্পিটেলত এডমিট যদি নকৰাই তাইক 1 ঘণ্টাৰ ভিতৰত জয়পুৰলৈ লৈ গ'লেহে তাই বাচিব। তাৰপিছত মোক 1 ঘণ্টাতে জয়পুৰ পুৱাই দিছিলে, ICUলৈ লৈ গৈছিলে মোক। 2-3 দিন পিছত চেতনা আহিল আৰু তেজো দিব লগা হৈছিল আৰু পৰীক্ষাও কৰাইছিল। সেই সময়ত মই যেতিয়া পৰীক্ষা কৰিছিল তেতিয়া গম পালোঁ যে মোৰ পেটৰ ভিতৰত চুৱেলিং আছিলে আৰু ঘাঁ হৈছিল। গতিকে মোক 18 দিন এডমিট কৰি থৈছিল। 18 দিনত আমি 18 লাখ টকা তাত দুৰ্লভজী হস্পিটেলত বেংকত জমা কৰায়। দুৰ্লভজী হস্পিটেলৰ বেংকত জমা কৰোৱালোঁ আমি। তাৰপিছত 18 দিনৰ পিছত আমি ছুটী লৈ ঘৰলৈ আহি আছিলোঁ। তেতিয়া ৰাস্তাতে জৰা ফুকা কৰা আৰু এজনক পাই গ'লোঁ। সুধিলে মোৰ কি সমস্যা। মোৰ হাজবেণ্ডে ক'লে যে এইটো বেমাৰ আছে। তেতিয়া ক'লে যে মই তাইক একেবাৰে ঠিক কৰি দিম। তাই 3 দিনতে নিজৰ মূৰ দাঙি নিজে নিজে খোজ কাঢ়িবলৈ ধৰিব। আপোনাৰ স্বামীয়ে কি কৰে? মোৰ হাজবেণ্ড আৰ্মিত আছে। হয়, আৰ্মিত আছে, তেওঁ আৰ্মিৰ ডিউটি কৰে। আপুনি ৰাস্তাত জৰা ফুকা কৰা এজন পায়। যিহেতু আপুনি হস্পিটেলত চিকিৎসা কৰাই আছিলে, তেন্তে জৰা ফুকা কৰাজনৰ ওচৰত চিকিৎসা কিয় কৰালে? তেওঁ কৈছিল যে মই গেৰাণ্টি লৈছোঁ এওঁ 3 দিনতে, যিহেতু মই উঠিবই পৰা নাছিলোঁ, মূৰেই দাঙিব পৰা নাছিলোঁ। তেতিয়া ক'লে যে সেই সময়তে মোক পানীত কিবা মন্ত্ৰ মাতি খাবলৈ দিছিলে। সেই সময়তে মই মূৰ লৰোৱা আৰু সকলোবোৰ কৰিবলৈ ধৰিছিলোঁ। তেন্তে তান্ত্ৰিকে আপোনাক সুস্থ কৰিব পাৰিলেনে? নাই, তেওঁ এমাহলৈকে এমাহ একদম সুস্থ হৈ আছিলোঁ মই। 1 মাহৰ পিছত আকৌ সেই একেই প্ৰব্লেম, আকৌ মই লেট্ৰিন যাব ধৰিছিলোঁ, লুজ মোচন হৈছিল। আমি যে 1 লাখ টকা দিছিলোঁ সেইখিনি ঔষধটো পেলাই দিছিলোঁ। তাৰপিছত আমি আৰু সেই হস্পিটেললৈ যোৱা নাই। তেওঁ কৈছিলে যে এই গাত যিটো ভূত আছিলে সেইটো আমি উলিয়াই দিছোঁ। আৰু যেতিয়াই এই প্ৰব্লেমটো তেন্তে আপোনাৰ চিকিৎসা এখন ডাঙৰ হস্পিটেলত কিয় নকৰালে? মানে ছাৰ, হাজবেণ্ডে আগতে কৈছিলে যে তেওঁ যিহেতু আৰ্মিত আছিলে অলপ চলপ পইচাও আছিলে। তেওঁ কৈছিলে যে ইয়াতে চিভিলতে ভাল চিকিৎসা হ'ব, ইয়াতে কৰাওঁ। গতিকে শেষত তেওঁৰ লগৰে কোনোবা এজনে ক'লে যে তেওঁৰ লগতে ডিউটি কৰা আৰ্মি এজনে ক'লে যে আপুনি ইয়াত পইচা কিয় বৰবাদ কৰি আছে, আপুনি দিল্লীত যাওক, RR হস্পিটেল দিল্লীত যাওক, তাত আপোনাৰ ভালদৰে চিকিৎসা হ'ব, তাৰ পৰা ঔষধ আনক। RNR হস্পিটেললৈ আমি গৈ পালোঁ 2010 1 জানুৱাৰীত। গতিকে তাত গৈ পায়ে তেওঁলোকে পৰীক্ষাও কৰোৱা নাছিল। মোৰ এনেকুৱা অৱস্থা দেখি ডক্টৰে ক'লে যে পুত্ৰী তোমাৰ বহুত দেৰি হৈ গ'ল, গোটেই জীৱন এতিয়া ঔষধ খাব লাগিব আৰু এনেকেই চলি থাকিব। তথাপিও তেওঁ চেষ্টা কৰিছিল। মোৰ এণ্ডস্কপি কোলনস্কপি কৰিলে। এতিয়া এণ্ডস্কপি আৰু কোলনস্কপিৰ মই ৰিপৰ্টো লৈ আহিছোঁ। আৰু তেওঁক মই ক'লোঁ যে যেতিয়া পৰীক্ষা কৰিছিল, পেটৰ ভিতৰত পাইপ ভৰাই পৰীক্ষা কৰিছিল, তাতে গম পাই ক'লে যে তোমাৰ গোটেই পাকস্থলীটো বেয়া হৈ গৈছে, এতিয়া তোমাৰ কোনো চিকিৎসা নাই, এতিয়া গোটেই জীৱন ঔষধ খাব লাগিব, এতিয়া এনেকেই চলিব লাগিব, কেতিয়াবা কম বেছি লেট্ৰিন, কেতিয়াবা ব্লিডিং। তেতিয়া মোক ঔষধ দিবলৈ আৰম্ভ কৰি দিছিল।
তথাপিও মই অলপ চলপ আৰাম পাইছিলোঁ। তাৰপিছত 2011ত মোৰ কণ্ডিশ্যন আকৌ সেই বেছি হ'বলৈ ধৰিছিলে, জ্বৰ হ'বলৈ ধৰিছিলে। 10 দিনলৈকে জ্বৰ। ধৰক এমাহত মই 25 দিন হস্পিটেলত আছিলোঁ আৰু 5 দিন ঘৰত আছিলোঁ। তাৰপিছত আকৌ মোক ডক্টৰে ক'লে যে তাইক আকৌ ইনজেকশ্যন দিব লাগিব। এটা ইনজেকশ্যন 1 লাখ টকাৰ আছিল। 2011 আৰু 12 ভিতৰত মোক 19টা ইনজেকশ্যন লগাইছিল। এটা ইনজেকশ্যনৰ দাম 1 লাখ টকা আছিল মোৰ। আৰু ব্লাড ধৰক 6 পইণ্ট ব্লাড হৈ গ'ল। আকৌ ব্লাড দিয়া, তাতে আকৌ ব্লাড মোৰ অ' নিগেটিভ। 21 ইউনিট মোক ব্লাড দিছিলে 2014ৰ আগত। আৰু তাৰ পৰা মই একো আৰাম পোৱা নাছিলোঁ। ডক্টৰে ক'লে যে যিহেতু তাই আৰাম পোৱা নাই, গতিকে আৰু বেলেগ টীম মাতিলে। 35জন ডক্টৰ আহিছিল চাবলৈ। তেওঁলোকে ৰাতিপুৱাৰ পৰা গধূলিলৈ চেক কৰিলে মোক। তেতিয়া তেওঁলোকে ক'লে যে আপোনালোকে তাইক যি চিকিৎসা কৰি আছে, যি তাইক ঔষধ দি আছে, যি ইনজেকশ্যন দি আছে 1 লাখ টকাৰ, যদি তাৰ পৰা একো আৰাম পোৱা নাই, গতিকে তাই আৰু একো আৰাম নাপায়। অপাৰেশ্যন কৰাবলৈ আমি কৈছিলোঁ। তেতিয়া ক'লে যে আমি তাইৰ অপাৰেশ্যন কৰিব নোৱাৰোঁ, কাৰণ তাইৰ বয়স নাই এতিয়া, আৰু অন্ত্ৰ বেলেগো লগাব নোৱাৰোঁ, আৰু অন্ত্ৰৰ অবিহনেও কাম নচলে। তেতিয়া ক'লে যে তাইক যি ইনজেকশ্যন দি আছে, যি ঔষধ দি আছে, সেইটোৱে বেষ্ট, বেলেগ চিকিৎসা নাই। তাৰপিছত মোৰ আৰু বেছি অৱস্থা বেয়া হ'বলৈ ধৰিছিল। একেবাৰে বহুত ইনফেকশ্যন হৈ গৈছিল পেটৰ ভিতৰত, কাৰণ বৃহদান্তটো বেয়া হৈছিলেই, গোটেই অন্ত্ৰটো বেয়া হৈছিল। বাৰে বাৰে এডমিট হৈছিলোঁ। এডমিট হৈ মই ইমান শিকি গৈছিলোঁ যে মই নিজে আনক ইনজেকশ্যন লগাব পৰা হৈ গৈছিলোঁ তাত। ইমানেই ইনজেকশ্যন লৈছোঁ। মাহত 20-25 দিন এডমিট হৈ আছিলোঁ। আৰু আকৌ 2013ত বেলেগ ইনজেকশ্যন লগাইছিলে মোক 10,000 টকাৰ। সেয়াও ওলোটাকৈ প্ৰভাৱ পেলাইছিল। 1 লাখ টকাৰ ইনজেকশ্যনটোত 20 দিন আৰাম পাওঁ, আৰু আকৌ সেই সমস্যা হয়। ইমান বেছি অশান্তি পাই গৈছিলোঁ, বহুত বেছি। আকৌ 2013ত কৈছিলে মোৰ হাজবেণ্ডক যে তাইক যি চিকিৎসা কৰিবলগীয়া আছিলে আমি কৰিলোঁ। আমি তাইক যিবোৰ চিকিৎসা কৰি আছোঁ, ঔষধ দি আছোঁ, এণ্টিবায়'টিক দি আছোঁ, সেই সকলোৱে ওলোটাকৈ প্ৰভাৱ পেলাই আছে। গতিকে সেইবাবে তাইক যলৈ লৈ যায় লৈ যাওক, তাই য'তে সন্তুষ্টি পায় তলৈকে লৈ যাব পাৰে। আমাৰ যি চিকিৎসা আছিলে কৰিলোঁ, তাই নাবাচে আৰু তাইৰ অন্ত্ৰ যিকোনো সময়তে ফাটিব পাৰে, যিকোনো সময়তে মৰিব পাৰে। তাইক যলৈকে লৈ যাব বিচাৰে লৈ যাওক। তাইৰ যি চিকিৎসা আছিলে আমি কৰিলোঁ। আপোনাক ভাৰতৰ টপ মষ্ট 35জন চিকিৎসকে চাইছিলে। তেখেতসকলেও আপোনাৰ স্বামীক উত্তৰ দি দিছিলে যে এতিয়া তেওঁৰ যি চিকিৎসা আমি ইমানখিনিলৈকে কৰিছোঁ যে আগলৈ আৰু কোনো উপায় নাই, আৰু আগলৈ এওঁৰ বাবে কোনো চিকিৎসা নাই। তেন্তে ইয়াৰ পিছত আপুনি কি কৰিলে, আৰু তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয়, মই এডমিট যেতিয়া আছিলোঁ, মোৰ হাজবেণ্ডক ডক্টৰে কৈ দিছিলে যে তাই নাবাচিব আৰু। গতিকে যদি যিকোনো মানুহ এজনক এনেকৈ কৈ দিয়ে যে ভাই তোমাৰ পত্নী মৰিব, তেওঁতো আপুনিতো জানেই কেনেকুৱা অনুভৱ কৰিব। গতিকে তেওঁ ঔষধ আনিবলৈ গৈছিলে। সেই হস্পিটেলতে ঔষধ পায়, তেওঁ তালৈ ঔষধ আনিবলৈ গৈছিলে। গতিকে তেওঁ তাত কোনো ভগত এজনকে লগ পালে, আৰ্মিৰে আছিল কোনোবা। তেতিয়া তেওঁ ক'লে যে আপোনাক বৰ দুখত থকা যেন লাগিছে। তেতিয়া মোৰ হাজবেণ্ডে ক'লে যে হয় বন্ধু, মই দুখী হৈ আছোঁ, মোৰ পত্নীৰ এনেকুৱা সমস্যা হৈছে, এতিয়া ডক্টৰে এনেকৈ উত্তৰ দি দিছে, মই এতিয়া কি কৰোঁ? যিমানখিনি শুশ্ৰূষা কৰিব লাগে মই কৰিম, কিন্তু এতিয়া না মই বচাব পাৰিম না ডক্টৰে বচাব পাৰিব। এতিয়া আৰু আমাৰ সাধ্যত নাই তাইক বচোৱা। তেতিয়া তেওঁ ক'লে যে মই এটা ঠাইলৈ যাবলৈ কওঁ, আপুনি তালৈ যাওক, বৰবালা আশ্ৰমলৈ যাওক, আৰু সাধনা চেনেলত 7:30 পৰা 8:30লৈকে প্ৰগ্ৰেম আহে, সেইটো চাব। সেয়া 7:30 পৰা 8:30লৈকে বাজে, সেয়া চাব আপুনি। আৰু এবাৰ মোৰ কথা শুনি আপুনি তালৈ যাওক। তেতিয়া তেওঁ ক'লে যে ভাই এইবোৰত মই বহুত পৰিলোঁ, আমি বহুত ঠাইলৈ গ'লোঁ, দেৱী দেৱতাসকলৰ ওচৰলৈ আমি বহুত গ'লোঁ, ভগৱান বোলা কোনোৱে নাই। তেতিয়া ক'লে ঠিক আছে তুমি কৈছা যেতিয়া মই এবাৰ যাম, যদিহে বাচে তাই। আকৌ আমি সৎসংগ শুনিলোঁ, কম বেছি জ্ঞান বুজি পালোঁ। তেতিয়া মনলৈ আহিল যে ব'লা আমি যাওঁ বৰবালা আশ্ৰমলৈ। তেতিয়া মোক গাড়ীত বহুৱাই বৰবালা আশ্ৰমলৈ লৈ যোৱা হ'ল। তেতিয়া আশ্ৰমত যোৱাৰ পিছত ক'লে যে এতিয়া আপোনাক নাম দিয়া যাব, এয়া নিয়ম আছে। গতিকে আমি এনেদৰে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা ল'লোঁ। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই বেমাৰ ভাল হ'লনে, যি অল ইণ্ডিয়াৰ টপমষ্ট 35জন ডক্টৰো ঠিক কৰিব পৰা নাছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত মোৰ কি লাভ হ'ল মই কৈ আছোঁ। মই ইমান লাভ পালোঁ, মই ক'ব নোৱাৰোঁ। মই ইমান লাভ পালোঁ, বহুত বেছি।
সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত ডক্টৰে আগতেই কৈ থৈছিলে যে তাই নাবাচিব, তাইৰ অন্ত্ৰ আৰু পেট ফাটি তাই শেষ হৈ যাব। গতিকে সেয়াই হৈছিলে, মোৰ পেট ফাটি গৈছিলে। মই আপোনাক দেখুৱাই আছোঁ, মোৰ ইয়াতে ডক্টৰে কৈছিল তাইৰ এতিয়া অপাৰেশ্যন কৰিব নোৱাৰিম, তাইৰ এতিয়া এজ নাই। মোৰ 28 কেজি ৱেইট আছিল আৰু 28 কেজি ৱেইটৰ পৰা মোৰ 54 কেজি ৱেইট হৈ গ'ল। আপোনালোকে অনুমান কৰিব পাৰিব যে মই কিমান আৰাম পাইছোঁ, কিমান নাই পোৱা। তাৰপিছত মোৰ অপাৰেশ্যন হ'ল, 8 ঘণ্টা মোৰ অপাৰেশ্যন হৈছিল। যিজন ডক্টৰে কৈ আছিল যে তাইৰ গোটেই অন্ত্ৰ বেয়া হৈ গৈছে, যিকোনো সময়তে মৰিব পাৰে, এতিয়া সেই ডক্টৰে অপাৰেশ্যন কৰি লৈ আহিছে আৰু সেই ডক্টৰে কৈছে যে ডক্টৰে মোক দেখি নিজেই আচৰিত হৈ গৈছিলে যে ইমান ডাঙৰ চমৎকাৰ কেনেকৈ হৈ গ'ল, তাইৰতো গোটেই অন্ত্ৰ বেয়া হৈ গৈছিলে, এইটো কেনেকৈ হ'ব পাৰে, তাইৰ ভিতৰৰ অন্ত্ৰখিনি 16 বছৰীয়া ছোৱালীৰ অন্ত্ৰৰ দৰে কেনেকৈ হ'ব পাৰে, এয়াতো এক চমৎকাৰেই হয়। ছাৰ, আটাইতকৈ আচৰিত কথা এইটো যে মোৰ গোটেই অন্ত্ৰ বেয়া আৰু তাৰ লগতে মই প্ৰেগনেণ্টো আছিলোঁ আৰু তাইও, ছোৱালীজনী একেবাৰে সুস্থ। এয়া যি আপোনাৰ হাতত ৰিপৰ্ট আছে, এয়া ক'ৰ হয়? আগতে আপুনি আপোনাৰ ৰিপৰ্ট দেখাওক। হয়, এয়া RNR হস্পিটেলৰ ৰিপৰ্ট। এয়া 2010 আৰু 12 হয় যে মোৰ যি কলনস্কপি কৰিছিলে, ডক্টৰে কৈছিলে যে এই গোটেই অন্ত্ৰ বেয়া হৈ গৈছে। সেই ৰিপৰ্ট মই লৈ আহিছোঁ। আমাৰ কেমেৰাত দেখাওক। চাওক মোৰ অন্ত্ৰ ভিতৰৰ পৰা কেনেকৈ বেয়া হৈ গৈছে, গোটেই অন্ত্ৰ একেবাৰে বেয়া হৈছে, কেনেদৰে ছাল গৈছে আৰু ব্লাড হৈ আছে। এয়া 2010ৰ ৰিপৰ্ট, এয়া 2012ৰ ৰিপৰ্ট। এইখন আৰ্মি হস্পিটেল? হয়, এয়া আৰ্মি হস্পিটেল হয়, দৌলখোৱাৰ ওচৰত RNR হস্পিটেল, দিল্লী কেণ্টত। কোন ডক্টৰে আপোনাৰ চিকিৎসা কৰিছিলে? এয়া কৰ্ণেল ডক্টৰ ৰাহুল জৈনে। এতিয়া আপুনি আপোনাৰ সন্তানক দেখুৱাওক। ৰিপৰ্টখন থৈ দিয়ক। এতিয়া আপোনাৰ সন্তানক সকলোকে দেখুৱাই দিয়ক, দৰ্শকক দেখুৱাই দিয়ক যে আপোনাৰ যিগৰাকী সন্তান, তাইৰ বয়স কিমান হ'ল। হয়, এজনী মোৰ ছোৱালী আৰু এতিয়া এই 3.5 বছৰীয়া হৈছে আৰু তাই একেবাৰে সুস্থ, সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত একেবাৰে সুস্থ। এইটো আচৰিত কথা যে আপোনাৰ অন্ত্ৰ বাহিৰত আছে, ফাটি গৈছে, ওলাই পৰিছে, তথাপিও আপুনি আপোনাৰ ছোৱালীক সহজে কোলাত তুলি লৈছে। তাইৰ ওজন কিমান? তাইৰ ওজন হ'ল, কেইদিনমান আগতে চাইছিলোঁ তেতিয়া 16 কেজি আছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোৰ একেবাৰে এনেকুৱা লগা নাই যে মই তাইক কোলাত লৈ আছোঁ আৰু মই অনুভৱে কৰা নাই যে মোৰ অন্ত্ৰ বাহিৰত আছে। তাইক অনুগ্ৰহ কৰি তলত থৈ দিয়ক। আমাৰে ভয় লাগিছে যে আপোনাৰ অন্ত্ৰ বাহিৰত ওলাই আছে আৰু আপুনি তাইক কোলাত লৈছে। আৰু এইটো এটা আচৰিত কথাই হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যিগৰাকী সন্তান গৰ্ভত আছিলে, এতিয়া একেবাৰে সুৰক্ষিত আৰু আপোনাৰ লগতো আছে 3 বছৰৰ পৰা, আৰু আপুনিও একেবাৰে সুস্থ। আপুনি ভগত সমাজক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কি জনাব বিচাৰিব? ভগত সমাজক মই এইটোৱে ক'ব বিচাৰিম যে বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, তথাপিও হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ, যিসকল মোৰ ভাতৃ ভগ্নীয়ে শুনি আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি আছে, যিবোৰ কিতাপ দিছে, সেই সকলো আমাৰ মনুষ্য জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ, 13 বৰ্ষে পত্তা টুট পৰে ভাৱনা লগতে দাৰ। মনুষ্য জীৱন 84 লাখ জুনিত এবাৰ পায়, গতিকে সেয়া ভক্তি কৰিবলৈহে দিয়ে। সেইটো এইবাবে নহয় যে সন্তান জন্ম দিলা, সিহঁতক লালন পালন কৰিলা, এনেকৈ জীৱন শেষ কৰিলা যে হৈ গ'ল কাম। এয়াতো পশু পক্ষীও কৰে, গৰু ছাগলী, ইহঁতেও নিজৰ সন্তানক লালন পালনৰ কামটো সকলোৱে কৰে। চাওক, আপুনি আৰু আপোনাৰ ছোৱালী দুয়োগৰাকীয়ে মৃত্যুৰ মুখৰ পৰা বাচিলে, আৰু আপুনি কৈছে যে সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত হৈছে। ছাৰ, এতিয়া মই এইটো ক'ম যে কুৎসিতক কি লাগে ৰূপ, নিৰ্ধনক কি লাগে মায়া, আৰু যিসকলৰ আৰ্থিক সমস্যা আছে, যিসকল শাৰীৰিক ৰূপত অসুস্থ হৈ আছে, সেইসকলৰ বাবে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত সম্পূৰ্ণ চিকিৎসা আছে। আপোনাৰ স্বামীৰ আগতে বিশ্বাস নাছিল, তেওঁ আস্তিক নাছিল, চাব গ'লে তেওঁ নাস্তিক হৈ গৈছিলে, মনাই নাছিলে যে ভগৱানো আছে। তেওঁ কৈছিল যে ভগৱান নামৰ কোনো বস্তুৱেই নাই। যিহেতু এতিয়া আপুনি পূৰ্ণৰূপে সুস্থ, এতিয়া কি ভাবে? তেওঁ এতিয়া মোতকৈ বেছিহে বিশ্বাস কৰে যে ভগৱান আছে, সকলো ঠাইতে ভগৱান আছে। আমাৰ লগতো ভগৱান থাকে, সন্ত ৰামপালদেৱ মহাৰাজ সদায় আমাৰ লগত থাকে, আৰু এতিয়া তেওঁ মোতকৈ বেছিহে বিশ্বাস কৰে। আৰু কি ক'ব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে? ছাৰ, মইতো সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ আমাৰ ওচৰলৈ আহিছে, তেওঁৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কল্যাণ কৰাওক। হয়, ধন্যবাদ। হয় সৎ চাহেব।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।